আচৰিত এটা ব্ৰেকিং নিউজ মিয়া বৰঠাকুৰে যোৰহাটৰ যে সংসদ তপন গগৈ এই কথাটো বোলে পাহৰিয়ে থাকিলে গুগলত চাই মানি গুগলত চাৰ্চ কৰিবলগীয়া হৈছে বোলে যোৰহাটৰ লোক সমষ্টি যোৰহাটৰ লোকসভা সংসদ তপন গগৈ যে আছিলে এই কথা মিয়া বৰঠাকুৰে পাহৰি গ'ল আৰু কৈছে যে এবাৰ তপন গগৈ ভোটটো বা পৰিয়ালৰ সকলোৱে মিলি গৌৰৱ গগৈক ভোট দিবৰ বাবে আহ্বান জনাইছে মিয়া বৰঠাকুৰে গতিকে একেটাবোৰ বিস্ফোৰণ আগবঢ়াইছে আপোনালোকে শুনক কথাখিনি প্ৰথমবাৰ শেষলৈকে আৰু যদি ভাল পায় কথাখিনি নতুনকৈ অহাসকলে চেনেলটো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আপোনালোকে শুনক যিহেতু এতিয়া ৰাজনীতি বতৰ ৰাজনীতিক খবৰেই মানে এতিয়া সমগ্ৰ অসমত চৰ্চা হৈ আছে সেইবাবেই এই ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকক এটা প্ৰতিবেদন চাওক আপোনালোকে তপন গগৈ একচুৱেলি তেওঁৰ ভোটটো একচুৱেলি গৌৰৱ গগৈক দিয়াই ভাল কাৰণ তেওঁৰ পাৰফৰ্মেঞ্চ ইজ ভেৰি পুৱাৰ তপন গগৈ যে যোৰহাটৰ সাংসদ এই কথাটো গুগল চাৰ্চ কৰিবলগীয়া হৈছে তাৰমানে মই পাহৰি গৈছোঁ একচুৱেলি আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু আজি বিভিন্ন ঠাইত আপুনি পৰিভ্ৰমণ কৰিব বা বিভিন্ন প্ৰচাৰ অভিযান আপুনি অব্যাহত ৰাখিছে গতিকে এই সময়ছোৱাখিনিত যিটো মানুহৰ এটা দৃষ্টিভংগী সেই দৃষ্টিভংগীখিনি আপোনাৰ দৃষ্টিভংগীৰে কেনেধৰণে মিল আছে নাই ৰাইজ অতিষ্ঠ হৈছে নহ'লে ৰাইজ এনেকৈ ওলাই আহে নেকি ৰাইজে অতিষ্ঠ নহ'লেতো ৰাইজ এনেকৈ ওলাই নাহে ৰাইজে আমাক মাতিছে গতিকে আহিছোঁ ৰাইজেও মই বিশ্বাস কৰিছে যে আমি যদি ভালকৈ জয়ী হৈ যাব পাৰোঁ এটলিষ্ট আমি যিটো কমিটমেণ্ট দিম কমিটমেণ্টটো ৰাখিম কাৰণ সুদীৰ্ঘ সময় ৰাইজে আমাৰ লগত পাইছে মই ইয়াত আগতেও আহিছোঁ গতিকে ৰাইজে সেইকাৰণে অনুভৱ কৰিছে যে আমি যদি সংসদ হৈ যাব পাৰোঁ ডেফিনেটলি ৰাইজৰ কথাবিলাক সজোৰে আমি উত্থাপন কৰিব পাৰিম আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু আপোনাৰ গুৱাহাটী সমষ্টি কিন্তু অন্য সমষ্টিলৈ যাব বিচাৰিছোঁ বিৰোধী ঐক্যৰ মঞ্চৰ অন্য এগৰাকী প্ৰাৰ্থী যদি চাব যাওঁ আমি ডিব্ৰুগড়ত বিশেষকৈ ডিব্ৰুগড় আৰু আন ঠাইত আপুনি যদি চাব যাওঁ গৌৰৱ গগৈৰ কথা উল্লেখ কৰা হৈছে বা লুৰিণজ্যোতি গগৈৰ কথা খুব উল্লেখ কৰি থকা হৈছে গতিকে ক'ত কি দেখিছে আপুনি মই দেখিছোঁ যে আমাৰ এইবাৰ পাৰ্টী যিসকল প্ৰাৰ্থী দিছে খুব ভাল প্ৰাৰ্থী দিছে সকলোৰে মানে মানসিকভাৱে ৰাজনৈতিকভাৱে সবল যে যদি জয়ী হৈ যায় সংসদত আপুনি গৌৰৱ গগৈ ডাঙৰীয়াক দেখিছে কিমান সবলভাৱে তেওঁ অসমক নেতৃত্ব দিছে ডেফিনেটলি যদি আমি জিকিও যাওঁ আমিও তেওঁলোকৰ সমানে আমি এটা চাথ দিম আমি এটা টিম ৱৰ্ক এটা আমি অসমৰ হৈ পেলাই কৰিম গতিকে আপুনি সংসদৰ মজিয়াত আছাম ফাৰ্ষ্ট আৰু ইয়াৰ পৰা যদি জিকি যাওঁ আমি গুৱাহাটীক ফাৰ্ষ্ট হিচাপে প্ৰায়ৰিটি দিম গতিকে ডেফিনেটলি মোৰ বিশ্বাস যে যিখন যুঁজ হ'ব এইবাৰ আমাৰ যুঁজখন ভাল হ'ব ইতিমধ্যে শাসকীয় পক্ষ হতাশ হৈছে যে কংগ্ৰেছৰ লিষ্টখন ভাল হৈছে বুলি তেওঁলোকৰ মাজত গালি গালাজো আৰম্ভ হৈছে যে এইবাৰ তেওঁলোকৰ কেণ্ডিডেট দিয়াত ভাল নহ'লে গতিকে আমাৰতো গৌৰৱ গগৈ ডাঙৰীয়া অপ্ৰতিৰোধ নেতা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এজন অপ্ৰতিৰোধ নেতা তপন গগৈ একচুৱেলি তেওঁৰ ভোটটো একচুৱেলি গৌৰৱ গগৈক দিয়াই ভাল কাৰণ তেওঁৰ পাৰফৰ্মেঞ্চ ইজ ভেৰি পুৱাৰ গতিকে মই তপন গগৈ ডাঙৰীয়াকো কৈছোঁ যে আপুনি সংসদত গৈছে যিহেতুকে আপুনি একো কাৰণ ছাত্ৰ সন্থাৰ পৰা আহিছে ন বহুত কথা কৈ আহিছে পাৰফৰ্মেঞ্চ নীল মই পাহৰিয়ে গৈছিলোঁ মই ইমান ৰাজনীতিৰ লগত জড়িত থকা মানুহগৰাকীয়ে তপন গগৈ যে যোৰহাটৰ সাংসদ এই কথাটো গুগল চাৰ্চ কৰিবলগীয়া হৈছে তাৰমানে মই পাহৰি গৈছোঁ একচুৱেলি সেইকাৰণে মই কৈছোঁ যে তেওঁ বাৰু নিজৰটো নালাগে ঘৰৰ সকলোকে কওক গৌৰৱ গগৈক ভোট দিয়ক মানে তপন গগৈক চাবলগীয়া হ'লে এবাৰ গুগলত চাৰ্চ কৰিবলগীয়া হয় নেকি ডেফিনেটলি আপোনালোকে তেওঁলোকৰ জাতীয় সত্তা ছাত্ৰ সন্থা হৈ পেলাই যোৱা নাছিলে জানো যোৱাৰ পিছত সি ফুলাই অসম চুক্তিৰ কথা কৈছিলে অসমৰ কথা কৈছিলে এতিয়াতো তেওঁলোকক দেখাই নাপাওঁ সংসদততো মই এদিনো নেদেখিলোঁ কেতিয়াবা যদি ক'ৰবাত হৈছে মই দেখা নাপালোঁ গতিকে এতিয়া মই তেওঁক এটাই অনুৰোধ কৰিম যে আপোনাৰ পৰিয়ালৰ গোটেই ভোটখিনি গৌৰৱ গগৈক দিয়ক যোৰহাটৰ ৰাইজৰ হৈ গৌৰৱ গগৈ সজোৰে তাত কথাবোৰ উত্থাপন কৰিব কাৰণ আপুনি উত্থাপন কৰিব নোৱাৰে গতিকে সেই কথাটো আমি তপন গগৈক মই অনুৰোধহে জনাইছোঁ